বৰমাহকৰ চৰণ স্পৰ্শ কৰি আজি তেজপুৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে যোগদান কৰে তেজপুৰৰ এগৰাকী নিকা ভাৱমূৰ্তিৰ সমাজকৰ্মী, এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেংকৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰবন্ধক তথা ভাৰতীয় জনতা পাৰ্টীৰ তেজপুৰৰ প্ৰবীণ নেতা বিশ্বদেৱ ভট্টাচাৰ্যই। উল্লেখ্য যে বৰ্তমান প্ৰজন্মৰ এগৰাকী সৰ্বৰোহী ৰাজনৈতিক নেতা তথা প্ৰাক্তন ছাত্ৰনেতা বিৰাজ নাথৰ হাতৰ পৰা এই সভাপতিৰ দায়িত্বত আসীন হোৱা প্ৰবীণ বিজেপিৰ নেতাগৰাকীয়ে আজি পুৱা 11 বজাৰ লগে লগে তেজপুৰ চহৰৰ হাতীবিল থানাত থকা কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পিছত বিদায়ী সভাপতি বিৰাজ নাথৰ লগতে তেজপুৰৰ প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা, প্ৰজ্ঞানু ভট্টাচাৰ্য, বৰ্তমানৰ তেজপুৰৰ পৌৰসভাৰ সভাপতি ৰমেন তামুলী, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ সদস্য সচিব তথা টাউন এণ্ড ক্ৰান্তি প্লেনিঙৰ সহকাৰী সঞ্চালক লীলা চেতিয়া, ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি মধুস্মিতা হাজৰিকা ডেকা, তেজপুৰৰ উদ্যোগপতি মদন সিং আদিয়ে গামোচা আৰু ফুলৰ তোৰাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেখেতৰ এই যোগদান প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াবলৈ উপস্থিত থকা বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ প্ৰাক্তন সভাপতি ৰবীন্দ্ৰনাথ শৰ্মা, বিশিষ্ট শিক্ষাবিদ তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰনাথ কেওট, প্ৰবীণ বিজেপি নেতা ফুলেন শইকীয়া আদিক একোখনকৈ গামোচাৰে সভাপতি বিশ্বদেৱ ভট্টাচাৰ্যই সন্মান জনায়। ইয়াৰ মাজতে সভাপতিগৰাকীয়ে সদস্য সচিবৰ কাৰ্যালয়ত প্ৰৱেশ কৰি বিভাগীয় নিয়ম অনুসৰি চৰকাৰী নথিত নিজৰ স্বাক্ষৰ প্ৰদান কৰি বিদায়ী সভাপতি বিৰাজ নাথৰ পৰা তাৎক্ষণিকভাৱে তেজপুৰ চহৰৰ উন্নয়নৰ বাবে কৰিবলগীয়া কামৰ বুজ লয়। আনহাতে যোগদান কৰি নিকা ভাৱমূৰ্তিৰ প্ৰবীণ বিজেপিৰ নেতা তথা বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে তেজপুৰ চহৰৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা নহ'ব বুলি স্পষ্টকৈ মন্তব্য কৰি এনেদৰে মন্তব্য কৰে। উপেন শৰ্মাৰ দিনৰ পৰা মৃণাল শইকীয়াৰ প্ৰাৰম্ভিক দায়িত্ব লোৱাৰ পৰা তাৰপিছত আমি মোৰ লগতে আমাৰ ফুলেন শইকীয়া একেলগে আমি দুজন আঁতৰিব লগা হ'ল বিশেষ কিবা কাৰণত, আৰু তেতিয়াৰ পৰা অতি কঠিন কাম আমাক মানে ষ্টেটে দায়িত্ব দিছিলে যে প্ৰাথমিক সদস্য ভৰ্তি কৰা অতি কঠিন কাম ষ্টেটে মোক দুবাৰকৈ দিছিলে। তাৰপিছত মই প্ৰাথমিক সদস্য কনভেনৰ হিচাপে দুবাৰকৈ, আনকি অশোক সিংহলৰ 2016 চনৰ মোৰ সমষ্টি প্ৰভাৰীও আছিলোঁ, কিন্তু আমি কোনোদিন কিবা বিচৰা নাছিলোঁ। এতিয়াও মই এই দায়িত্ব দিছে মোৰ জ্যেষ্ঠসকলে, দিলীপ শইকীয়া প্ৰেছিডেণ্ট, মাননীয় আমাৰ ৰাজ্যিক প্ৰেছিডেণ্ট আহোঁতে তেখেতসকলে কৈছে, কিন্তু মই কৈছোঁ যে যদি মোৰ যোগ্যতা থাকে বুলি ভাবে আপোনালোকে দিয়ক, মই কাম কৰি যাম। তেজপুৰৰ চহৰখনৰ সামগ্ৰিক উন্নয়নৰ কাৰণে তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষৰ সমান্তৰালভাৱে তেজপুৰ পৌৰসভাৰ সভাপতিগৰাকীৰো যুটীয়াভাৱে এটা প্ৰচেষ্টা লাগিব। এই ক্ষেত্ৰত আপুনি নিশ্চয় একেলগে কাম কৰিব। হয়, মই এইমাত্ৰ যিহেতু তেখেতক লগ পালোঁ, মই তেতিয়াই মই প্ৰথম ক'লোঁ যে আমি কিন্তু জইণ্ট কাম কৰিব লাগিব। আপুনি মিউনিচিপালিটিত যিবিলাক কাম হয় আৰু মই এইফালে টাউন প্লেনিং, যাতে কোনো ক্ষেত্ৰত আমি যাতে কম্প্ৰমাইজ নকৰোঁ। এতিয়া ওপৰৰ পৰা এটা নিৰ্দেশনা মানে কাণত পৰিছে যে তেজপুৰৰ বহুত ঠাইত মানে ৰেভিনিউ আমাৰ লছ হৈছে, যিহেতু বিল্ডিং দেখাইছে 3 ফুট 3 তলা বনাইছে 5 তলা, সেই ৰেভিনিউবিলাক আনিবৰ কাৰণে আমি চেষ্টা কৰিম। আমি বুলডোজাৰ লৈ পেলাই ঘৰ ভাঙিবলৈ নাযাওঁ, কিন্তু তেখেতসকলক ন'টিচ কৰিম যে আপোনালোকে ওলাই আহক। কোনোবাই জানি পেলাই কৰিছে, কোনোবাই অজানিতভাৱে কৰিছে, সেই কামবিলাক শুধৰণিৰ কাৰণে মই চেষ্টা কৰিম, যাৰ ফলত ভৱিষ্যতে মানে আমাক যিটো ৰেভিনিউ হয় আমাৰ এছেছ কৰি যদি বাকীখিনি পইচা আমাক দি দিয়ে তেওঁলোকে শান্তিত মানে জীৱন যাপন কৰিব পাৰিব। কিন্তু মানে এনেকুৱাও খবৰ আহিছে যে মাত্ৰ ঘৰ হ'ল মানে পাৰ্মিশ্যন হ'ল 800 স্কোৱাৰ ফিট, গোটেই মানে এৰিয়াত 10,000 স্কোৱাৰ ফিট পৰ্যন্ত পাৰ হৈ যোৱা খবৰবোৰ হাতত আছে। গতিকে এইবিলাকৰ ক্ষেত্ৰত মই আপোচ নকৰোঁ। আৰু ভৱিষ্যতে মোৰ হাতেদি মানে এটা কামো 1 ফুটো মাটি যদি মানে নৰ্দমাত পৰে, নলাত পৰে, নহ'ব। আৰু নৰ্দমা বনোৱাৰ ক্ষেত্ৰত মই ভেৰি ষ্ট্ৰিক্ট হ'ম, যাতে আমাৰ 4 চকীয়া 6 চকীয়া গাড়ী উঠি গ'লে বহুত মানে ঠাইত প্ৰকাণ্ড গাঁত, তাৰ ফলত এক্সিডেণ্ট হৈছে, কিবা হৈছে, এইবিলাক মানে মই কোনো ধৰণৰ মই মই টেকনিকেল মানুহ নহয়, কিন্তু মই টেকনিকেল মানুহৰ সময়। আৰু ইতিমধ্যে মই মোৰ ভাতৃৰ এজন ভাৰত ভট্টাচাৰ্য, তেওঁ চিফ ইঞ্জিনিয়াৰ আছিলে, মই তেওঁক কথা ক'লোঁ, তোমাক মই এটা টকাও নিদিওঁ, তুমি আমাক ভলিণ্টিয়াৰ কৰিবা, আমি যি নাজানো টেকনিকেল কথা ভাৰতক মই ইতিমধ্যে কৈছোঁ যে তুমি কিন্তু আমাক
বিনা পইচাত সহায় কৰিবানে বোলে কিয় নকৰিম ময়ো তেজপুৰৰে জন্ম মোৰ এই কথাটো ভাল লাগিলে আৰু কাৰণ মই টেকনিকেল কথা চব নাজানো এইখিনি মই চেষ্টা কৰিম